মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। অষ্টম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ যোগমী হৰিকাত নামৰ যিটো পাঠ আছে, ইয়াৰ অৰ্থাৎ 2 নম্বৰ পাঠ, ইয়াৰ প্ৰশ্নোত্তৰসমূহ বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। যদি তোমালোকৰ ওচৰত ভিডিঅ'টো ভাল লাগিছে, এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা। আহা আমি ইয়াতে তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। তোমালোকৰ 2 নম্বৰ প্ৰশ্ন, মানে 1 নম্বৰ প্ৰশ্নটোত কৈছিল যে পাঠটোত স্পষ্ট আৰু শুদ্ধ উচ্চাৰণৰ পৰা এইটো নালাগে। 2 নম্বৰ প্ৰশ্নটোত কৈছে তোমালোকৰ কি চোৱাচোন, মানে কৈছে উত্তৰ দিয়া। তাৰে ক নম্বৰটো হৈছে যে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল। উত্তৰটো হৈছে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। এবাৰ 2 নম্বৰ প্ৰশ্ন, 2 নম্বৰ ক নম্বৰত কৈছে বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি হ'ল, কি মানে উত্তৰটো হৈছে বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহাসিক। 5 নম্বৰ প্ৰশ্ন, ৰামসিংহ কোন আছিল। উত্তৰটো চোৱা, ৰামসিংহ ৰাজপুতৰ ৰজা আছিল। 6 নম্বৰ, তেওঁ কিয় অসমলৈ আহিছিল। উত্তৰটো হ'ব অসম আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল তেওঁ। 9 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল। উত্তৰটো চোৱা, শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল। 6 নম্বৰ, লাচিতৰ অধীনত কিমান সৈন্য আছিল। উত্তৰটো চোৱা, লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল। দ্বিতীয় 6 নম্বৰ প্ৰশ্ন তোমালোকৰ আছে, মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটী সেনাপতিজনৰ নাম কি আছিল। তাৰ মোগল সৈতে যে নাও দি অহা এজন লোক আহিছিল, সেই লোকজনক যে মানে বান্ধি ৰাখিছিল, তেওঁৰ নাম কি আছিল। উত্তৰটো হৈছে মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম হ'ল কোৱামিৰুদ্দা হাজৰিকা। 10 নম্বৰ প্ৰশ্ন, মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়িত্ব লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল। উত্তৰটো হৈছে যে মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়িত্ব লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল। 6 নম্বৰ প্ৰশ্ন, ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল। উত্তৰটো চোৱা, মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটী সেনাপতিজনৰ নাম হ'ল কোৱামিৰুদ্দা হাজৰিকা। এইটো ভুল হৈছে প্ৰশ্নৰ উত্তৰটো, মানে উত্তৰটো হ'ব ৰজা ৰামসিংহে বীৰ লাচিত আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল। ইয়াৰ উত্তৰটো হৈছে এইটো যে ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যক বুজাবলৈ বিচাৰিছিল। এবাৰ 9 নম্বৰ প্ৰশ্নটো হ'ব চোৱা ভালকৈ, লাচিতে অসমীয়া সৈন্যবল বুজাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল। এইটো লিখিবা তোমালোকে এচুঙা বালি লিখি দিবা। এইটো প্ৰশ্নটো ভুল হৈছিল, মানে 6 নম্বৰ উত্তৰ আছিল এইটো, 9 নম্বৰটো তোমালোকে এচুঙা বালি বুলি লিখি দিবা। এবাৰ তোমালোকৰ 3 নম্বৰ প্ৰশ্নত আছে যে পাঠটো থকা কঠিন শব্দবোৰ অৰ্থ সম্ভাৰ আৰু অভিধান চাই জানিলোঁ, এইটো নালাগে। 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, পাঠটো থকাৰ দৰে সংকল্পবোৰ লিখা। কথাটো প্ৰথমটো আছে, কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহে ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়াৰ অনুয়ায়ীসকলক কি কৈছিল। এইটো চোৱা, কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহে ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰিলে লাচিতৰ তেতিয়া ভীষণ জ্বৰ। জ্বৰৰ গাৰে তেওঁ নাও মেলি দিলে আৰু চিঞৰি ক'লে, অসমীয়াৰ অনুয়ায়ীসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচুপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শৱটো থবা, নাইবা মোক বঙালী ধৰি লৈ যাওক, তোমালোকে ঘৰলৈ উভতি যাবা। লাচিতৰ এই মৃত্যুপণ শুনি অসমীয়াৰ গালৈ তেজ আহিল, শৰাইঘাটৰ যুদ্ধত ৰামসিংহৰ পৰাজিত হ'ল। ক নম্বৰ, অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল। উত্তৰটো কৈছে যে অসম এৰি যাবৰ সময়ত ৰামসিংহই কৈ গ'ল, ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য না, অকল এজন মানুহ সকলো সৈন্য চলাই, কি আচৰিত, মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ। গ নম্বৰ তোমালোকৰ প্ৰশ্নত কৈছে, কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসাঁনীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল।
উত্তৰটো হ'ল কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি লাচিত বৰফুকন পোনপ্ৰথমে কামাখ্যা গৈ নিলে আৰু কি ঘোষণা কৰিছিল? যুদ্ধৰ কামত পাছ হুকিলে মই হেংদানেৰে এই হেংদানেৰে তাক দুডোখৰ কৰি কাটিম পাছতে স্বৰ্গদেৱক জনাম। 6 নম্বৰ প্ৰশ্নত কৈছে বৰাই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কি উপদেশ দিছিল? উত্তৰটো চোৱা। অসমৰ নিয়মতে স্বৰ্গদেৱে মানুহ কটাব আজ্ঞা দিব পাৰিছিল। লাচিতৰ এই প্ৰচণ্ড সংকল্পৰ বিৰুদ্ধে অন্য সেনাপতিসকলে স্বৰ্গদেৱলৈ জনাই পঠালে। স্বৰ্গদেৱে মন্ত্ৰীসকলৰ সৈতে এই কথাষাৰ আলোচনা কৰিবৰ সময়ত বৰাই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা ক'লে, বৰষুণৰ কথা মানি চলিহে যুদ্ধত জয়লাভ হ'ব, ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত। 5 নম্বৰ প্ৰশ্নত কি কৈছে বহলাই লিখা, তাৰ ক নম্বৰটো চোৱা। কৈছে যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। উত্তৰটো কৈছে অকল যুদ্ধ সামগ্ৰী যুদ্ধ জয় কৰিব নোৱাৰি, ইয়াৰ কাৰণে আহিলা পাতি যিমান প্ৰয়োজন তাতকৈ বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্ত কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ। 6 নম্বৰ প্ৰশ্নত কৈছে সেনাপতি কুঁৱৰমৃধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা হাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। উত্তৰটো কৈছে শৰাইঘাটীয়া সেনাপতি এজনৰ নাম আছিল কুঁৱৰমৃধা হাজৰিকা। মোগলে তেওঁক নাৱে সৈতে ধৰি আনন্দত মতলি হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাও, মাজতে কুঁৱৰমৃধাৰ নাও। হাজৰিকাই ক'লে মই নাচিম, ঢোল মৃদং খঞ্জৰি নাই, তোমালোকে চাপৰি মাৰা। নাৱেৰে বৈঠাৰ পৰা হাত এৰি মোগলৰ সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাওবৈচাক টিপ দিলে। নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টোবালৈ নাচনৰ চেও ধৰি বঙালৰ সৈন্য মজগুল হ'ল। এই চেগতে কোৱাৰ নাওখন হাউত কৰে উৰি আঁতৰি গ'ল। মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁ খেদিলে। খেদিবলৈ যো জা কৰোঁতে অসমীয়া নাও নিজৰ ঠাই পালেগৈ। এনেকৈ তেওঁ ৰক্ষা পালে। 9 নম্বৰ প্ৰশ্ন কৈছে শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলত থকা কথাবোৰ লিখা। উত্তৰটো কৈছে শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয়ৰ বুকুতে পকা কল নাছিল। ইয়াৰ মূলত আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, আমূলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকন্দলৰূপী বৃক্ষ ৰূপ গুবিয়ে শিপাই তালে ঠেঙুলিয়ে উৎপাদন কৰে। এবাৰ তোমালোকৰ 6 নম্বৰ প্ৰশ্নত কৈছে প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাৰ আগতে তোমালোকৰ এটা কথা আগতে প্ৰসংগখিনি লিখি ল'ব লাগিব। এইটো হ'ল প্ৰসংগ। উত্তৰটো চোৱা কৈছে অগ্নিসৰ্প প্ৰলোভন এই তিনিবিধ একে ধৰণৰ বিষাক্ত। লিখি তাৰপিছত তোমালোকে এইখিনি লিখিব লাগিব যে উক্ত বাক্যটি আমাৰ পাঠ্যপুথি অংকুৰণ তোমালোকৰ যিটো কিতাপ আছে কিতাপৰ নাম লিখি 8ম ভাগৰ অন্তৰ্গত 8ৰ যিটো কিতাপ আছে তাৰ সূৰ্য কুমাৰ ভুৱা ৰচিত যুগমী শৰাইঘাট নামৰ পাঠীৰ পৰা তুলি দিয়া হৈছে বা পাঠ নম্বৰ 2ৰ পৰা তুলি দিয়া হৈছে। এবাৰ সংগতি অগ্নিসৰ্প প্ৰলোভন এই তিনি একে ধৰণৰ বিষাক্ত। ফিৰিঙিৰ পৰা মাগুৰ দাহ হ'ব পাৰে। ফেটিয়া 6 আঙুলীয়া খণ্ডিয়া সাপ উভয়ে প্ৰাণ নাশ কৰিব পাৰে। প্ৰলোভন সৰ্ক এব যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হ'ব। অসমীয়া কটকী ৰামচৰণ আৰু নিয়ম ৰামসিংহক ৰাজপুতনাৰ ফালৰ পৰা কাঠৰ চৰাই নাচ দেখুৱাইছিল। কটকীৰ মনত লোভ জগাবলৈ ৰামসিংহ সেইটো কৰাইছিল। এবাৰ 6 নম্বৰ প্ৰশ্ন কৈছে বাৰীৰ ভিতৰৰ পুখুৰী সিহঁতে 8টা 10টা মানুহ শিঙিয়ে বিন্ধে। উত্তৰটো চোৱা কৈছে বাৰীৰ ভিতৰ পুখুৰী সিটোৱে 8টা 10টা মানুহ শিঙে বিন্ধে। এইটো উক্ত কথাফাকি বা বাক্যফাৰি আমাৰ পাঠ্যপুথি অংকুৰণ 8ম ভাগৰ অন্তৰ্গত সূৰ্য কুমাৰ ভুৱাৰ দ্বাৰা ৰচিত অসমীয়া শৰাইঘাট নামৰ পাঠীৰ পৰা তুলি দিয়া হৈছে। এইখিনি প্ৰতিটো যিটো প্ৰসংগ সংগতি আছে তাত লিখিবই লাগিব, মনত ৰাখিবা এইটো। এইবাৰ চোৱা কৈছে দেশ ৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ'বই সেই সংক্ৰান্ততে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে। আলাবৰ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ হেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণে অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিত বৰফুকনে নিজৰ একোজন সৈন্যক একোটা হাতীৰ সমান বুলি ভাবে আৰু তেনে 10,000 সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বৰ্গদেৱলৈ জনাব বিচাৰিছিল। কিন্তু সুবিবেচক মন্ত্ৰী আতন বৰগোহাঁই ডাঙৰীয়াই লাচিতক হাক দি কৈছিল যে বাৰীৰ ভিতৰত পুখুৰী সিঁচোতে 8টা 10টা মানুহক শিঙে বিন্ধে। এইখন যুদ্ধই হৈছে, গতিকে কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক।
এনেদৰে সুবিবেচনাৰ কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যগ্ৰহণ আৰু সম্পাদন এই দুই সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব। গ নম্বৰ প্ৰশ্ন কৈছে সিয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। উত্তৰটো চোৱা কৈছে এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই কিন্তু আছে। এখন সদ্য অসমীয়া দেশ ৰখাত মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়া সমস্যাবোৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু ঐতিহাসিক। অসমৰ সমস্যাবোৰ অন্ত নাই আৰু অন্ত নপৰে। বছৰি বানপানী দুৰ্যোগ, খৰাং বতৰ, দুৰ্যোগ মাৰি, মৰক, ভূঁইকঁপ, ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন, এনেধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্বি আছে আৰু লম্বি থাকিব। আৰু এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। সেয়া হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। ঘ নম্বৰত কৈছে আফুগুটি পতাইছা পতাত পিহিলে পানী হ'ব। উত্তৰটো চোৱা কৈছে আফুগুটি পতাইছা পতাত পিহিলে পানী হ'ব। মোগলে সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোমৰ সেনাপতি লাচিত বৰফুকনলৈ এটোপা আফুগুটি পঠাই দিছিল। তেতিয়া লাচিত বৰফুকনে ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈছিল যে তোমালোকে আফুগুটি পঠাইছা, যি পতাত পিহিলে পানী হৈ যাব, কিন্তু আমাৰ সৈন্যৰ সংখ্যা সৰহ, যাৰ মনোবল বালিৰ নিচিনা টান। অং নম্বৰত কৈছে এই সমস্যাবোৰ ভাল ৰূপে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। উত্তৰটোত কৈছে চোৱা বানপানীৰ দুৰ্যোগ, খৰাং বতৰ, দুৰ্যোগ মাৰি, মৰক, ভূঁইকঁপ, ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন, এনেধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্বি আছে আৰু লম্বি থাকিব। আৰু এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়া হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম আমাৰ প্ৰতি মুহূৰ্তত আৱশ্যক। এইবাৰ তোমালোকৰ ৭ নম্বৰ প্ৰশ্নত আছে তলত দিয়া শব্দবোৰ বৰ্ণ বিন্যাস কৰা আৰু কাৰণ দৰ্শোৱা। ক নম্বৰটো হৈছে কিয় মূৰ্ধন্য হৈছে, কিয় মূৰ্ধন্য নহ'ল। তাৰ ভিতৰত শব্দকেইটা পৰিণাম, পৰিধান, পৰিমাণ, প্ৰণাম, প্ৰাৰ্থনা, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, তৰাণী, নাৰায়ণী, ফিৰিঙনি, ৰামায়ণ। এতিয়া উত্তৰটো চোৱা কৈছে ভালকৈ মনত ৰাখিবা যে ৰি, ৰ আৰু মূৰ্ধন্যৰ পাছত থকা দন্তন্যবোৰ মূৰ্ধন্য হয়। আনহাতে ৰি, ৰ আৰু মূৰ্ধন্য আৰু দন্তন্যৰ মাজত কোনো স্বৰবৰ্ণ বা ক বৰ্গ আৰু প বৰ্গৰ কোনো বৰ্ণ বা মূৰ্ধন্য অব্যয় থাকিলে দন্তন্য মূৰ্ধন্য হয়। এইখিনি মনত ৰাখিবা। এই নত্যবিধিৰ নিয়ম অনুসাৰে যিকেইটা শব্দ আছিল পৰিণাম, পৰিমাণ, প্ৰণাম, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, ৰামায়ণ আদি শব্দৰ দন্তন্য মূৰ্ধন্য হৈছে। এইটো ভালকৈ মনত ৰাখিবা। আৰু কেইটামান শব্দ আছে যে দন্তন্য মূৰ্ধন্য নোহোৱাৰ কাৰণ উপৰোক্ত নিয়ম কেৱল সংস্কৃত মূলীয় শব্দতে খাটে আৰু ওপৰত উল্লেখিত শব্দবোৰ সংস্কৃত মূলীয় শব্দৰ কাৰণে সেই নিয়মত পূৰ কৰা হৈছে, কিন্তু অসমীয়া শব্দত এই নিয়ম নাখাটে। কিছুমান আছে পৰিধান, নৰণী আৰু ফিৰিঙনি, এই শব্দকেইটা মূৰ্ধন্য নহ'ল। মানে এতিয়া তোমালোকৰ ৮ নম্বৰ প্ৰশ্ন কৈছে তলৰ শব্দবোৰ উদাহৰণ দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ'ব নাম লিখা। যেনেকৈ পৰীক্ষা, উজ্জ্বল, নিশ্চয়, দেৱালয় তোমালোকৰ সন্ধি দিয়া আছে আৰু সন্ধিকেইটা কোনটো কি সন্ধি হয় ভাঙি দেখুৱাব লাগিব। আৰু সন্ধিকেইটাৰ নাম তলত দিয়া আছে হৰ সন্ধি, ব্যঞ্জন সন্ধি, বিসৰ্গ সন্ধি, মানে কোন সন্ধি হয় সেইটো লিখিব লাগিব। মই দেখাই দিছোঁ, চাবা ভালকৈ প্ৰতিটো সন্ধি ভাঙি দেখুৱাই। তাৰে প্ৰথমটো হৈছে পৰীক্ষা মানে সেইটো পৰিযোগ, ইচ্ছা পৰীক্ষা সেইটো হৰ সন্ধি। দৈনিক, দিন যোগ ইক এইটো হ'ব ব্যঞ্জন সন্ধি। নৰেন্দ্ৰ, নৰযোগ ইন্দ্ৰ এইটো হ'ব হৰ সন্ধি। উল্লেখ মানে উদ্যোগ লেখ উল্লেখ এইটো ব্যঞ্জন সন্ধি। সংযম, সমযোগ যম এইটো হ'ব ব্যঞ্জন সন্ধি। মহাৰ্ঘ, মহাযোগ অৰ্ঘ এইটো হ'ব হৰ সন্ধি। উজ্জ্বল, উদ্যোগ জল এইটো ব্যঞ্জন সন্ধি। মনীন্দ্ৰ, মণিযোগ ইন্দ্ৰ এইটো হ'ব হৰ সন্ধি। ইত্যাদি, ইতিযোগ আদি এইটো হ'ব হৰ সন্ধি। প্ৰত্যেক, প্ৰতিযোগ এক এইটো হ'ব হৰ সন্ধি। মহাত্মা, মহান যোগ আত্মা এইটো হৰ সন্ধি। নিশ্চয়, নিযোগ ছয় এইটো হ'ব বিসৰ্গ সন্ধি। তোমালোকে এটা কথা মনত ৰাখিবা, বিসৰ্গ সন্ধি মানে যিটো শব্দত বিসৰ্গ মানে থাকে সেইটো বিসৰ্গ সন্ধি মনত ৰাখিবা। সঞ্চয় এইটো সমযোগ ছয় এইটো ব্যঞ্জন সন্ধি হ'ব। নয়ন যোগ, নে যোগ অয়ন নয়ন এইটো হৰ সন্ধি।
উদ্যোগ ধাৰ উদ্ধাৰ এইটো হ'ব ব্যঞ্জন সন্ধি সম্ৰাট সমযোগ ৰাট এইটো ব্যঞ্জন সন্ধি উদ্যোগ নতি উন্নতি এইটো হ'ব কি ব্যঞ্জন সন্ধি দুৰ্নীতি দুযোগ নীতি এইটোত চাব ভালকৈ যে এইটোত কি আছে বিসৰ্গ আছে গতিকে এইটো বিসৰ্গ সন্ধি হ'ব দেৱযোগ আলয় দেৱালয় এইটো হ'ব হৰসন্ধি হিমযোগ আলয় হিমালয় এইটো হ'ব হৰসন্ধি বিদ্যালয় বিদ্যাযোগ আলয় এইটো হ'ব হৰসন্ধি খটযোগ আনন্দ হৰসন্ধি এইটো সতীযোগ সতীশ এইটো হৰসন্ধি দুযোগ চিন্তা এইটো হ'ব বিসৰ্গ সন্ধি শিৰচ্ছেদ হিৰচ্ছেদ এইটো বিসৰ্গ সন্ধি জগতযোগ নাট এইটো ব্যঞ্জন সন্ধি উচ্ছৃংখল উদ্যোগ শৃংখল ব্যঞ্জন সন্ধি আশাযোগ অতীত হৰসন্ধি যথোচিত যথাযোগ উচিত এইটো হ'ব হৰসন্ধি ৰামায়ণ ৰামযোগ অয়ন ৰামায়ণ এইটো হৰসন্ধি তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো তলত দিয়া বিশেষ পদবোৰ বিশেষণ ৰূপটো পাঠত আছে বিচাৰি উলিয়া যেনেকৈ বিশেষ এইটো বিশেষণ এইটো বিশেষ এইটো বিশেষণ যুগমীয় হ'ব আৰু হ'ব অসম অসমীয়া মাতাল মাতালীয়া যোগান যোগনীয় শৰাইঘাট শৰাইঘটীয়া ইতিহাস ঐতিহাসিক সমৰ সামৰিক অৰ্থনীতি অৰ্থনৈতিক ৰাজনীতি ৰাজনৈতিক সমাজ সামাজিক তাৰপিছত ক নম্বৰত কৈছে বিশেষৰ পৰা বিশেষণলৈ নিয়া বিশেষণ এইটো গাঁও গাঁৱলীয়া নগৰ নগৰীয়া চহৰ চহৰীয়া পাহাৰ পাহাৰীয়া মিছা মিছলীয়া তাৰপিছতে ঘৰ ঘৰুৱা ৰণ ৰনোৱা বন বনোৱা খক খকুৱা পাণ পমোৱা এবাৰ খ নম্বৰত কৈছে বিশেষণৰ পৰা বিশেষলৈ নিয়া বিশেষণ সৰল সৰলতা নম্ৰতা ভদ্ৰ ভদ্ৰতা মিত্ৰ সততা মিত্ৰ মিত্ৰতা দুষ্ট দুষ্টালি টেঙৰ টেঙৰালি ধুতালি ধিটিঙালি ভাল ভালৰি এইকেইটা এবাৰ 13 নম্বৰ প্ৰশ্ন চোৱা কৈছে শৰাইঘাটৰ দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজন বীৰৰ প্ৰতিমূৰ্তি আছে এই দুজন কোন এইটো হ'ব এটা হ'ব চিলাৰায় আৰু এটা হ'ব লাচিত বৰফুকন 15 নম্বৰ প্ৰশ্নত কৈছে চমুটো লিখা তাৰে ক নম্বৰটো হৈছে চিলাৰায় দিৱস কেতিয়া পালন কৰা হয় উত্তৰটো চোৱা 9 ফেব্ৰুৱাৰীত চিলাৰায় দিৱস পালন কৰা হয় ক নম্বৰত কৈছে লাচিত দিৱস কি তাৰিখে পালন কৰা হয় এইটো হ'ব 24 নৱেম্বৰত গ নম্বৰত চুকাফা দিৱস অসম দিৱস কেতিয়া পালন কৰা হয় এইটো হ'ব 2 ডিচেম্বৰত 16 নম্বৰ ৰচনা লিখা তাৰে ক নম্বৰটো হৈছে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য উত্তৰটো চোৱা যিকোনো বিষয়ৰ ৰচনা লিখোতে তোমালোকে কি কৰিবা প্ৰথমতে আৰম্ভণি এটা দি ল'বা আৰম্ভণিত কৈছে প্ৰাকৃতিক দুৰ্যোগ নিজে হয় প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ বহুত অসুবিধা হয় প্ৰাকৃতিক দুৰ্যোগ বহুত আছে যেনেকৈ ভূমিকম্প বানপানী ভূমিকম্প গৰাখহনীয়া আদি ভূমিস্খলন আছে এইটো লিখিবা তাৰে ভূমিস্খলন প্ৰথমটো হৈছে নেৰানেপেৰাকৈ বৰষুণ দি থাকিলে ওখ ঠাইৰ পৰা যি গছ গছনি মাটি উখুই পৰে তাকে ভূমিস্খলন বোলে ভূমিস্খলন প্ৰাকৃতিক দুৰ্যোগৰ মানৰ ফলত হয় পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ গছনি ধ্বংস কৰাৰ ফলত ভূমিস্খলন হয় তাৰপিছত আহিব তোমালোকৰ বানপানী প্ৰতি বছৰে বানপানীয়ে অসমৰ মানুহৰ ঘৰ দুৱাৰ ৰাস্তা ঘাট খেতিপথাৰ লগত জীৱ জন্তুৰ প্ৰাণ নাশ হয় বাৰিষা বৰষুণৰ ফলত বানপানী হোৱাৰ সম্ভাৱনা থাকে বানপানী হ'লে আমাৰ বহুতো অসুবিধা হয় বানপানী অসমৰ জ্বলন্ত সমস্যা ভূমিকম্প আছে ভূমিকম্প হ'ল এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্প সাগৰত হয় ভূমিকম্প হ'লে বহুত অট্টালিকাবোৰ ধ্বংস হয় ভূমিকম্প হ'লে মেজ বা বিছনাৰ তলত খুঁটি ধৰি থাকিব লাগে গৰাখহনীয়া এইটো হ'ল আৰু এটা কাৰণ মানে গৰাখহনীয়া হ'ল ভূমিস্খলন আৰু এটা কাৰণ নদীৰ গতিপথৰ কাষৰ মাটি খহাই নিয়াকে গৰাখহনীয়া বোলে দুয়ো পাৰত হোৱা গৰাখহনীয়াৰ ফলত নৈ পৰিয়া মাটিৰ পৰিমাণ কমি বানপানী হৈ যোৱাৰ পাছত নৈ গৰাখহনীয়া মাত্ৰা বৃদ্ধি হয় এবাৰ মানে যিখিনি ৰচনা লিখিছা তাৰপিছত সামৰণি মাৰি দিবা শেষত অসমৰ এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা কিছু সতৰ্ক হ'লেহে ৰক্ষা পাব পাৰি যদিও কিছুমান প্ৰাকৃতিক দুৰ্যোগ এতিয়াও মানে দুৰ্ভোগ হৈ আছে এবাৰ 17 নম্বৰত আছে চমুটুকা লিখা তাৰে স্বৰ্গদেউ চক্ৰদেহ সিংহ এইটো তোমালোকে লিখি ল'বা মই দেখাই দিছোঁ তাৰপিছত আছে লাচিত বৰফুকনৰ বিষয়ে তোমালোকে মানে উত্তৰটো দি দিছোঁ লিখি ল'বা তাৰপিছত আছে ৰামসিংহৰ বিষয়ে তোমালোকে উত্তৰটো লিখি ল'বা